কোনে ৰচনা কৰিলে? এইটো আমাৰ ৰিঞ্জু বৰুৱা বাইদেউ প্লাছ শব্দ কিছুমান ময়ো দিছো দি পেলাই তেনেকে মিলি পেলাই পিছত গাব গাম। এইটো আমি ৰেডি কৰিছো, তেখেত আহিব বুলি সুবিধা পালে গাই দিম আৰু। কিমান সময় হ'ল অপেক্ষা কৰা? আমি 10টা মানৰ পৰা ৰৈ আছো। ভাগৰ লগা নাই? লাগিছে, বহুত লাগিছে, কিন্তু হ'লেও হেঁপাহত ৰৈ আছো আৰু। তেখেতক মামালে উপহাৰো আনিছো। আমাৰ এয়া লাৰু, পিঠা, কলডিলৰ আচাৰ আছে, সান্দহগুৰি, এযোৰ তামোল পাণ আমি সন্মান জনাম আৰু। হয়, কি ক'ব? ভাল লাগিছে, তেখেতৰ পৰা বহুতখিনি আমি সুবিধা পাইছো। হয় 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 হয়, যথেষ্ট আৱেগিক, যথেষ্ট। আহি পোৱা নাই, চাম বুলি ৰৈ আছো আশাৰে। আকৌ বজাব পাৰি। নিশ্চয়কৈ মুখ্যমন্ত্ৰীক তেওঁলোকে অপেক্ষা কৰিছে আৰু খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব ঢেকীয়াজুলি চহৰত। আৰু এইসকল মহিলা তেওঁলোক আত্মসহায়ক গোটৰ আৰু তেওঁলোকে এনেধৰণে মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ অপেক্ষা কৰিছে। পিঠা আছে আৰু বিভিন্ন ধৰণৰ ইয়াতে সা সামগ্ৰী আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰস্তুত কৰিছে। আৰু এয়া বৰতাল আৰু শংখ এনেধৰণে তেওঁলোকে বজাইছে। এইসকল মহিলাই অপেক্ষা কৰি আছে 9 বজাৰ পৰাই মুখ্যমন্ত্ৰীক তেওঁলোকে আদৰিবলৈ। আৰু মুখ্যমন্ত্ৰীক লৈ তেওঁলোকে জন আশীৰ্বাদ যাত্ৰাক লৈ তেওঁলোকে গীতো ৰচনা কৰিছে আৰু নিউজ 18ৰ আগত তেওঁলোকে এই গীত পৰিৱেশন কৰিছে। আৰু খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা ঢেকীয়াজুলি চহৰত উপস্থিত হ'ব আৰু এনেধৰণে সকলো অপেক্ষাৰত মুখ্যমন্ত্ৰীক আদৰিবলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।